ইত্যাদি। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এজন ভাল ছাত্ৰ হ'বলৈ হ'লে তেওঁ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক সকলো ক্ষেত্ৰতে পৰিপক্ক হোৱাটো প্ৰয়োজন, যিবিলাক বৰ্তমান শিক্ষাৰ্থীৰ মাজত অভাৱ দেখা গৈছে। বৰ্তমান সময়ত বহু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য কিন্তু সুস্থ নহয় যেন লাগে, কাৰণ তেওঁলোকে বিদ্যালয়ত থকা সময়ত তেওঁলোকে নানা উশৃংখলতাৰ সৃষ্টি কৰে, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতাৰ জ্ঞান তেওঁলোকে পাহৰি যায়, নৈতিকতা পৰিহাৰ কৰে, বিদ্যালয়ৰ আইন কানুন সকলোবোৰ উলংঘা কৰিছে। তেওঁলোক বৰ আৱেগিক, সৰু কথাতে তেওঁলোকে বিচলিত হৈ পৰে। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যই কৈ গৈছে যে ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে, শিলোৱা আন্ধাৰে মোক সেই বুলি ক'লে, কবি মই নাছিলোঁ কোনো কালে, ব্যৰ্থতাৰ আন্ধাৰে মাথো মোক সত্যক সহজভাৱে ল'বলৈ শিকালে। এই বিখ্যাত কবিজনো কিন্তু এদিনতে কবি পৰা হ'ব পৰা নাছিল। গতিকে তোমালোক ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও এতিয়াৰ পৰা প্ৰচেষ্টা আৰু যত্ন অব্যাহত ৰাখিবা, দেখিবা যে তোমালোকে নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দি সঠিক পথত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।